আমাৰ ওদালগুৰিৰ মাজমজিয়াত যিটো মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আছে, ইয়াৰ এটি তৰণ বৰপেটা যি সত্ৰৰ যি তৰণৰ আৰ্হিত এটা নতুনকৈ তৰণ নিৰ্মাণ কৰিবলৈ আমাৰ মন্দিৰ পৰিচালনা কমিটিয়ে সত্ৰ পৰিচালনা কমিটিয়ে ঠিক কৰিছে। আৰু যোৱা বছৰৰ পৰাই তেখেতসকলে কৈছিলে এই বছৰ তেখেতসকলৰ তৰণ নিৰ্মাণৰ কাৰণে 50 লাখ টকা বিটিআৰ চৰকাৰৰ পৰা এপ্ৰুভেল দিয়া হৈছে। আৰু আজি তেখেতসকলে তৰণ নিৰ্মাণৰ আধাৰশিলাটো এই দৌল মহোৎসৱৰ শুভ দিনতে ঠিক কৰা হৈছিলে। আৰু সেইকাৰণে মই এই যিটো খিলানা কৰা কাৰ্যসূচীত উপস্থিত হৈছোঁ। মই আশা ৰাখিছোঁ যে 1935 চনৰে এই সত্ৰ, সেই সময়ৰ পৰা এই অঞ্চলৰ ৰাইজে খুব পৰিপাটিকৈ চাফ চিকুণকৈ সত্ৰটো সজাই বৰাই ৰাখিছে। আৰু এই দীঘলীয়া সময়ত আমাৰ বহুত প্ৰজন্ম আহিল আৰু গ'ল। সেই প্ৰজন্মক আধ্যাত্মিক দিশত নিজকে ভালকৈ নিজৰ আধ্যাত্মিক সচেতনতা যিটো আছে সেইটো শক্তিশালী কৰাত এই সত্ৰটো বহুত সহায় কৰি আহিছে। আৰু মই আশা ৰাখিছোঁ যে অকল তৰণ নিৰ্মাণে নহয়, এই সত্ৰখন সুন্দৰকৈ আমি আৰু বাকী যি দায়িত্ব আছে বা কাম আছে সেইখিনিও আমি কৰিব লাগিব, যাতে আজিৰ আধুনিক সময়ত আমি মঠ মন্দিৰবিলাক যেনেকৈ দেখোঁ তেনেকৈ সুন্দৰকৈ এইটো সত্ৰখন যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ। ইয়াৰ কাৰণে কমিটিৰ লগত মই আলোচনা কৰি আছোঁ। বিটিআৰ অঞ্চলত আমাৰ চৰকাৰ অহাৰ পিছত আজি শান্তি স্থাপন হোৱাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ ৰাইজে নিজৰ নিজৰ ধৰ্মীয় উপাসনা থলীবিলাক, নিজৰ মন্দিৰ থানচালি যোনে যেনেকৈ পূজা কৰে সেইবিলাক খুব সুন্দৰকৈ কৰাটো চবে বিচাৰিছে। কাৰণ আগৰ সময়ত যেতিয়া অস্থিৰতা আছিলে এই কথাবিলাক ভাবিব পৰা নাছিলে। আৰু আজি শান্তি অহাৰ লগে লগে চবে বিচাৰিছে যে গাঁওখন ভাল হ'ব লাগে, স্কুলখন ভাল হ'ব লাগে, ৰাস্তাটো ভাল হ'ব লাগে, আমাৰ মন্দিৰ বা সত্ৰ বা থানচালিবিলাক ভাল হ'ব লাগে। আৰু চৰকাৰেও ৰাইজৰ এই আশা আকাংক্ষাবিলাক পূৰণ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। 1000তকৈ অধিক মন্দিৰত, আমাৰ থানচালিবিলাকত এতিয়ালৈকে আমি 2 লাখ কৰি আলাৰী চৰাং বিথাংখীৰ দ্বাৰা অনুদান দিছোঁ। আৰু কিছুমান ডাঙৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে তাত ক'তবা 50 লাখলৈকে 1 কোটিলৈকে দিয়া হৈছে, যাতে এই অঞ্চলৰ ৰাইজে, যিহেতু সেই অঞ্চলৰ ৰাইজৰ সেইটোৱে কেন্দ্ৰবিন্দু হয় য'ত ৰাতিপুৱাৰ পৰা গধূলি যি নহওক মংগলিক কাৰ্য, চাকৰিত যাওঁতে, ব্যৱসায়ত যাওঁতে সকলো ঈশ্বৰৰ নাম লয়। আৰু সেই স্থানটোৱে যদি ভালকৈ নাথাকে অলপ দুখ লগা ধৰণে হয়। তো আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ আমি এইটোত সোনকালে ঠিক কৰিব লাগে। বিটিআৰ চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যিটো নেকি আমাৰ PGT আৰু GT বুলি কয়, গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ, তেখেতসকলৰ এটা ফেচ ইণ্টাৰভিউ আছে, সেইটো আৰম্ভ হৈ যাব। কমিটি এপ্ৰুভ কৰা হ'ল, চব হ'ল, এইটো সোনকালে হৈ যাব। এটা 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ প্ৰায় 1200 মানৰ আমাৰ ইণ্টাৰভিউৰ কাৰণে এডভাৰটাইজ হৈ গ'ল, ইহঁতৰ ইণ্টাৰভিউ হৈ যাব। কিন্তু আমি এপইণ্টমেণ্টটো একেলগে দিব বিচাৰিছোঁ, কাৰণ আৰু 1700-1800 মান পষ্ট আমাৰ বাকী আছে। এইখিনিৰ কাৰণে এডভাৰটাইজ ওলাই যাব 2 এদিনত। আৰু গোটেইকেইটা ইণ্টাৰভিউটো লৈ একেবাৰতে আমি এপইণ্টমেণ্টটো দিম বুলি ভাবিছোঁ। গতিকে CSBৰ চেয়াৰমেন ডাঙৰীয়া আৰু আমাৰ যিটো ছেক্ৰেটাৰী তেখেতসকলে কাম কৰি আছে। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ দ্বাৰাই আমি ইণ্টাৰভিউবিলাক লৈ আছোঁ। মাজবাটৰ